মিক্সিত খুন্দা পিঠাগুড়িৰে মই কেনেকৈ খোলা পিঠা বনাওঁ তাকে দেখুৱাবলৈ আজি এইটো ভিডিঅ' মই আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথম ময়ো বহুত দিগদাৰি পাইছিলোঁ। পিঠাগুড়ি শুকাই যায়, পিঠা নুঠে, লাহে লাহে খুঁটিনাটিবোৰ গম পোৱা হ'লোঁ। আৰু এতিয়া সকলোকে ক'ব পৰা হ'লোঁ যে মিক্সিত পিঠাগুড়ি পিচিও খুব ধুনীয়া খোলা পিঠা বনাব পাৰি আৰু সোৱাদ। মোৰ হাতৰ যিসকলে খাইছে তেওঁলোকে ক'ব। আহকচোন তেন্তে কেনেকৈনো বনালোঁ দেখুৱাওঁ। পিঠাৰ বাবে মই 1 কেজি বগা বৰা চাউল ল'লোঁ। এইখিনি ভালকৈ কেইবাবাৰো ধুই গোটেই ৰাতি তিয়াই ৰাখিলোঁ। ৰাতিপুৱা এটা খৰাহীত চাউলখিনি টুকি 1 ঘণ্টামানৰ কাৰণে থলোঁ, যাতে এক্সট্ৰা পানীখিনি নিগৰি যাওক। এটা কথা মনত ৰাখিব, চাউলখিনি একেবাৰে শুকুৱাই পেলাব নালাগে, সেমেকা হৈ থাকে যাতে। এতিয়া মিক্সিৰ জাৰত অলপ অলপকৈ দি 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে আৰু পাল্চ মুডত দি পিচিলোঁ। বেছি সময় দিলে জাৰটোৰ লগতে পিঠাগুড়িও গৰম হৈ যায়, যিৰ কাৰণে পিঠাগুড়ি শুকাই যায়। সেইকাৰণে কম সময় দি পিচিব আৰু লগে লগে চালি এটা এয়াৰটাইট কণ্টেইনাৰত পিঠাগুড়িখিনি ভৰাই এখন ভিজা কাপোৰেৰে ভিডিঅ'ত দেখুওৱাৰ দৰে ঢাকি ৰাখিব। ভিজা কাপোৰ দি ঢাকি ৰাখিলে পিঠাগুড়িখিনি শুকাই নাযায়। এনেদৰে গোটেইখিনি পিঠাগুড়ি ভৰাই মই কণ্টেইনাৰটো ফ্ৰিজত থৈ দিম। যেতিয়া পিঠা বনাবৰ হ'ব তেতিয়া উলিয়াই ল'ম। মই খোলা পিঠা নাৰিকল দি বনাম। তাৰ বাবে 4টা নাৰিকল ৰুকনিত ৰুকি ল'লোঁ। নামতহে 4টা দেই, দেখিছেই নহয় নাৰিকলকেইটা একদম সৰু সৰু। এতিয়া 2 কাপ চেনি দি সানি ল'ম, যাতে নাৰিকলৰ লগত চেনি মিক্স হৈ যায়। আপোনালোকে সোৱাদ অনুসৰি চেনিৰ পৰিমাণ কম বেছি কৰিব পাৰে। এতিয়া এখন কেৰাহীত নাৰিকলখিনি অকণমান খৰখৰীয়া হোৱালৈকে ভাজি ল'ম। যদি পিঠা বেছি দিনলৈকে নষ্ট নোহোৱাকৈ ৰাখিব বিচাৰে তেন্তে নাৰিকলখিনি অলপ বেছি সময় ভাজি ল'ব। নাৰিকলখিনি কম সময় ভাজিলে কেঁচা হৈ থাকিলে নাৰিকলখিনি খুব সোনকালে গোন্ধাই যায়, লগতে পিঠাটোও বেয়া কৰি পেলায়। বেছি সময় ভাজি ল'লে নাৰিকলখিনি বহুত দিনলৈ ভাল হৈ থাকে। এতিয়া সৰু চামুচেৰে 2 চামুচ ইলাচি গুড়ি দি লৰাই গেছৰ ফ্লেম অফ কৰি দিলোঁ। ইলাচি দিলে পিঠাৰ গোন্ধটো ভাল লাগে। আপোনালোকে ইচ্ছা কৰিলে কমলাৰ বাকলি গুড়িও দিব পাৰে, খুব ভাল লাগে। এয়া মোৰ খোলাৰ প্ৰথম পিঠাখন দেই। ফ্ৰিজৰ পৰা অলপমান পিঠাগুড়ি এটা বাতিত উলিয়াই এখন ভিজা কাপোৰেৰে ঢাকি ৰাখিলোঁ আৰু এখন পিঠাৰ জোখত হেতাৰে লৈ ভিডিঅ'ত দেখুওৱাৰ দৰে এখন চেকনিৰ সহায়ত পিঠাৰ আকাৰত চালি দিলোঁ। পিঠাগুড়িখিনি যাতে চবফালে সমান হয় আঙুলিৰে মিলাই দিলোঁ। এতিয়া এখন চামুচেৰে ভাজি থোৱা নাৰিকলৰ গুড়াৰ পুৰ দিলোঁ। পুৰখিনি অলপমান ছাইডলৈ দিছোঁ যাতে পিঠাখন গোল কৰিবলৈ সুবিধা হয়। এতিয়া ভিডিঅ'ত দেখুওৱাৰ দৰে পিঠাখন উলাহতে পকাই দিলোঁ। পকাওঁতে বেছি হেঁচি নিদিব, নহ'লে পিঠাখনৰ ভিতৰটো কিটকিটীয়া টান হয়। প্ৰথম পিঠাখনত গেছৰ হিটটো কিমান দিব লাগিব গম পোৱা নাযায়। মই মিডিয়াম ফ্লেমত দিছিলোঁ। এতিয়া ল' ফ্লেম কৰি ল'লোঁ আৰু প্ৰত্যেকখন পিঠা বনাই টাৱাখন চাফা কৰি ল'ব। নহ'লে কি হ'ব, পিঠাগুড়িবোৰ পুৰি পিঠাবোৰ বেয়া হ'ব আৰু টাৱাখন পিঠা বনাবলৈও অসুবিধা পাব। আৰু এটা কথা, কিবা কাৰণত যদি পিঠা নুঠে পিঠাগুড়িখিনিত অকণমান পানী ছটিয়াই হাতেৰে উলাহতে মোহাৰি আকৌ এবাৰ চালি ল'ব। মাত্ৰ এটা কথাত ধ্যান দিব, বেছি পানী নিদিব, নহ'লে পিঠাগুড়িখিনি চালিব নোৱাৰিব। এনেদৰে কৰিলে পিঠাখিনি ধুনীয়াকৈ উঠিব। মই ভিডিঅ'ত দেখুওৱা নহ'ল কাৰণ মোৰ পিঠাবোৰ একেবাৰতে ভালকৈ হৈছে। আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যি মোৰ দৰে পিঠা বনাই ভাল পায় কিন্তু পিঠা নুঠাৰ ভয়ত নবনায়। আপোনালোকেও এবাৰ মই বনোৱাৰ দৰে বনাই চাওক, দেখিব অকণমানো পিঠাগুড়ি নষ্ট নোহোৱাকৈ কেনেকৈ ঘৰতে নিজে বনাই খোলা পিঠাৰ সোৱাদ ল'ব পাৰিব। আৰু এটা কথা, মই ভিডিঅ'ত দেখুওৱাৰ দৰে মিক্সিত পিচি ফ্ৰিজত ৰাখি যদি 2-3 দিন পিছতো পিঠা বনায় তেতিয়াও এনেদৰে ধুনীয়াকৈ পিঠা উঠিব। এয়া দেখিছেনে মই প্ৰত্যেকখন পিঠা অকণমানো দিগদাৰি নোহোৱাকৈ কেনেকৈ বনাইছোঁ। এইখন মোৰ খোলাৰ শেষ পিঠাখন। আপোনালোকেও এনেদৰে বনাই চাওক আৰু আপোনজনৰ লগতে পৰিয়ালক ইয়াৰ সোৱাদ দিয়ক। শেষত সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। মই দেৱযানীয়ে আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। ধন্যবাদ।